যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিশেষ আলোচনা সভা অনুষ্ঠিত হৈ যায়। 1993 চনৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ আহিছে আৰু তাৰ সমান্তৰালকৈ যোৰহাটতো 1993 চনৰ পৰাই যোৰহাটত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ মূল উদ্দেশ্য হৈছে যে শিশুসকলক আমি কেনেকৈ বিজ্ঞানমুখী কৰিব পাৰোঁ, চৌপাশৰ যিটো পৰিৱেশ, এই পৰিৱেশটো ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক আমি কেনেকৈ আয়ত্ত কৰোৱাব পাৰোঁ আৰু তাৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰি এক পৰিকল্পিত অধ্যয়ন কৰি যাতে ভৱিষ্যতে বিজ্ঞানৰ মানসিকতা গঢ়ি তুলিব পাৰে, তাৰ উদ্দেশ্যে এই শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈ আহিছে। ইতিমধ্যে এই বিগত বছৰসমূহত যোৰহাটে বিশেষ সাফল্য লাভ কৰিছে যে প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ত যোৰহাটৰ শিশুসকলে অংশগ্ৰহণ কৰি এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এটা বছৰ বাদ দি যিমান সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ৰাজ্যিক হওক বা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ আছে, প্ৰতি বছৰেই যোৰহাটৰ ছাত্ৰ ছাত্ৰী বা শিশুসকলে এটা উন্নত ভূমিকা লৈ আহিছে আৰু যোৰহাটৰ কাৰণে এটা গৌৰৱ যে অন্যান্য ডিষ্ট্ৰিক্টৰ শিশুসকলৰ মাজত যোৰহাটৰ যিটো প্ৰকল্প, এই প্ৰকল্পৰ এটা উন্নত মানদণ্ডৰ দেখা পোৱা যায় আৰু সমগ্ৰ অসমে যোৰহাটে কি আনিছে, কেনেকুৱা ধৰণৰ প্ৰকল্প আনিছে, এই বিষয়ে হয়তো মনোযোগ দিবলৈ সক্ষম হৈছে আৰু আমি ভাবিছোঁ যে অহা বছৰসমূহতো যে যোৰহাটে এক বিশেষ পাৰদৰ্শিতা লাভ কৰে আৰু বিদ্যালয়ৰ পৰিদৰ্শক ডাঙৰীয়াৰ সহযোগত বিশেষকৈ এই কাৰ্যসূচী অনুষ্ঠিত হয় আৰু বিদ্যালয়ৰ পৰিদৰ্শক ডাঙৰীয়ায়ো আমাক যথেষ্ট সহায় কৰে আৰু এই ক্ষেত্ৰত যাতে আমাক সহায় কৰি চৰকাৰী আৰু বেচৰকাৰী সকলো অনুষ্ঠানে যাতে সহযোগিতাত আমি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে বা শিশুসকলৰ উন্নতিৰ কাৰণে যি প্ৰচেষ্টা লৈছোঁ, এই প্ৰচেষ্টাত যাতে আমি সফল হ'ব পাৰোঁ তাৰ কামনা কৰিছোঁ। উল্লেখযোগ্য যে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিশেষ আলোচনা সভা। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ অদিতি বেজবৰুৱাই সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয়ক হেমেন শইকীয়াই। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যোৰহাট জিলা আয়োজক সমিতি গঠনৰ কাৰণে আজি এই সভা অনুষ্ঠিত হৈছে। আপোনালোকে ইতিমধ্যে জানে যে এইবাৰ 32 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ হ'ব, যিখন 1993 চনৰ পৰা আৰম্ভ হৈছিলে। বিগত 3 বছৰ এই সমাৰোহ অনুষ্ঠিত হোৱা নাছিলে, এইবাৰ আমাৰ পুনৰ হৈছে। সেয়ে আজি আয়োজক সমিতি গঠনৰ কাৰণে এই সভাখন আমি আহ্বান কৰিছোঁ। এইবাৰৰ মূল বিষয় হৈছে বিজ্ঞান আৰু উদ্ভাৱনৰ কাৰণে বহন ক্ষমতা। সেই বিষয়ৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকল্প কৰিব আৰু সেই প্ৰকল্প যোৰহাট জিলা পৰ্যায়ত আমি এই বছৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আৰু ৰাজ্যিক সমিতিখন ইতিমধ্যে গঠন হোৱা নাই আৰু কেইদিনমানৰ পিছতে গঠন হ'ব। আৰু এই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ যোৰহাটতো 1993 চনৰ পৰাই আৰম্ভ হৈছে। আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ বিজ্ঞান চৰ্চাৰ ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ মাজত বিজ্ঞান চৰ্চাৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান আৰু এই বিগত 31 বছৰে বিজ্ঞানৰ বিভিন্ন দিশত বিভিন্ন উদ্ভাৱন কৰাৰ ক্ষেত্ৰত এই শিশু বিজ্ঞানীসকলে যথেষ্ট পাৰদৰ্শিতা দেখুৱাই আহিছে। আমাৰ যোৰহাট জিলায়ো অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সন্মান কঢ়িয়াই আনিছে। যোৰহাটৰ ছাত্ৰ ছাত্ৰী শিশু বিজ্ঞান প্ৰকল্প উপস্থাপন কৰি আমেৰিকালৈ যাবলৈ সুযোগ লাভ কৰিছিলে, সেয়া বিদিশা গগৈ আৰু ডিম্পী দেউৰী। তদুপৰি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি বছৰে যোৰহাট জিলাই সফলতা লাভ কৰি আহিছে। আমি আশা কৰিছোঁ এই বছৰো এই অনুষ্ঠানে আমাৰ যোৰহাট জিলা শিশু বিজ্ঞান সমাৰোহ সফল হ'ব আৰু এই সমাৰোহৰ সভাপতি হিচাপে আমাৰ স্থায়ীভাৱে থাকে যোৰহাট জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু ইতিমধ্যে বুলি গগৈ ভূঞা আমাৰ সভাত উপস্থিত হ'লহি সভাপতি। আজি সভাত সভাপতিত্ব কৰিছে কাৰ্যকৰী সভাপতি আয়োজক সমিতি ডক্টৰ অদিতি বেজবৰুৱা ডাঙৰীয়াই আৰু পৰ্যবেক্ষক হিচাপে উপস্থিত আছে বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চুম্বি চলিহা ডাঙৰীয়া আৰু
ৰাজ্যিক উপদেষ্টা পৰিষদৰ এজন সদস্য শ্ৰী ৰমেন গগৈ ডাঙৰীয়া সভাত অংশগ্ৰহণ কৰিছে আৰু গোটেই নিয়ম কানুন এই সম্পৰ্কে ৰাইজক অৱহিত কৰিছে। এতিয়া মোৰ লগত আছে আমাৰ প্ৰাক্তন সমন্বয়ক যোৰহাট জিলা আৰু যোৰহাট জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ ধীৰেন্দ্ৰ কুমাৰ গগৈ ডাঙৰীয়াও আছে। তেখেতেও এষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুমিত চলিহা। অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা। আনহাতে অনুষ্ঠানটিৰ সফলতা কামনা কৰে প্ৰাক্তন সমন্বয়ক হেমেন শইকীয়াই। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।